হাই ফ্ৰেণ্ডছ, নমস্কাৰ। আপোনালোকে বাৰু কেলছিয়াম টেবলেটটো খুব সঘনে ব্যৱহাৰ কৰি থাকে নেকি, বা ডক্টৰে আপোনাক ৰিকমেণ্ড কৰিছে 2 মাহ 3 মাহ 4 মাহ, কিন্তু তাৰ উপৰি আপোনালোকে যদি নিজে নিজে কেলছিয়াম টেবলেটটো বছৰ বছৰ ধৰি খাই থাকে, যদি খাই আছে তেনেহ'লে এই ভিডিঅ'টো ভালকৈ চাওক। আচলতে কি হয় জানেনে, আমাৰ শৰীৰত মানে ব'ন ফৰ্মেশ্যন, টিথ ফৰ্মেশ্যনত কেলছিয়াম, ফছফেট এইকেইটা বস্তুৰ খুব বেছি প্ৰয়োজন হয়। কিন্তু প্ৰয়োজন হ'ল বুলিয়ে আপুনি যদি খুব সঘনে এই কেলছিয়াম টেবলেটটো খাই থাকে, তেনেহ'লে আপোনাৰ কিছুমান শৰীৰত বেয়া প্ৰভাৱ পৰিব পাৰে। বিকজ ডক্টৰে আপোনাক ৰিকুৱাৰমেণ্ট অনুসৰিয়ে ড'জটো দিয়ে, বা এটা কোৰ্চ, কেলছিয়ামৰ কোৰ্চ দিয়ে। সেইবুলি যদি আপুনি ডক্টৰৰ ৰিকমেণ্ডেশ্যন অনুসৰি উপৰিও আপোনালোকে যদি কণ্টিনিউ কৰি থাকে, তেনেহ'লে কি প্ৰব্লেম হয় শুনক। প্ৰথম কথা যে আপুনি যদি খুব সঘনে কেলছিয়ামৰ কেইটামান আছে, আপোনাৰ অৰ্গেনিক ফৰ্ম আছে, যেনে কেলছিয়াম চাইট্ৰেট, কেলছিয়াম কাৰ্বনেট, কেলছিয়াম অক্সেলেট। আৰু এই কেলছিয়াম অক্সেলেটটো শৰীৰৰ কাৰণে অলপ বেয়া হয়, আৰু ইয়ে বিশেষকৈ কেইটামান প্ৰব্লেম ক্ৰিয়েট কৰে। আৰু এই যিটো কেলছিয়াম অক্সেলেট, এইটো যদি আপুনি খায়, খোৱাৰ লগে লগে ই যেতিয়া এবজৰ্পশ্যন হয়, আৰু ই এবজৰ্পশ্যন হোৱাৰ পাছত ইণ্টেষ্টাইনত ই পুনৰ কেলছিয়ামৰ সৈতে লগ লাগি পিনি কিছুমান ষ্ট'নৰ প্ৰডিউচ কৰে, যাক কিডনী ষ্ট'ন বুলি কোৱা হয়। আৰু এই কিডনী ষ্ট'ন লিড কৰাত কেলছিয়াম অক্সেলেটে এটা খুব গুৰুত্বপূৰ্ণ ভূমিকা দিয়ে। কেলছিয়াম অক্সেলেট, গতিকে কেলছিয়াম অক্সেলেটটো যিমান পাৰে এভইড কৰিব লাগে। আৰু ইয়াৰ ভিতৰত কেলছিয়াম চাইট্ৰেটটো ভাল হয়, আৰু ইয়াৰ দামটো বেছি হয়। ডক্টৰবিলাকে কেলছিয়াম চাইট্ৰেটটো বহুত দাম কাৰণে হয়তো লিখিবলৈ কেতিয়াবা হেৰি কৰে, তথাপি কেলছিয়াম চাইট্ৰেটৰ এটা ভাল প্ৰভাৱ আছে, কিন্তু কেলছিয়াম অক্সেলেটটো প্ৰায় যিমান পাৰে এভইড কৰিব লাগে। আৰু ইয়াৰ উপৰিও যদি আপুনি কেলছিয়ামটো টেবলেটটো বহুত বেছি দিনৰ কাৰণে কণ্টিনিউ কৰি থাকে, যদি আপোনাৰ এক্সাৰচাইজৰ লেক হয়, অভাৱ হয়, তেনেহ'লে ৱেইট গেইন হোৱা বহুত বেছি চান্স থাকে। কিন্তু কেলছিয়াম কমিলেও কিন্তু হাৰ্টৰ ডিজিজ হয়, বা অষ্ট্ৰিঅ'প'ৰ'ছিছ এইবিলাকতো প্ৰব্লেম থাকেই। গতিকে আৰু লগতে আৰু এটা কথা যে কেলছিয়াম টেবলেটটো যদি বেছিকৈ খাই থাকিলেও কিন্তু প্ৰষ্টেটৰ প্ৰব্লেম আহি যায়, প্ৰষ্টেট গ্লেণ্ডৰ প্ৰব্লেমটো বেছি বাঢ়ি যায়, আৰু প্ৰষ্টেট প্ৰেচিপিটেট হৈ যায়, প্ৰমোট গুচি যায়। গতিকে যিমান পাৰি ডক্টৰ ৰিকমেণ্ডেশ্যন কৰাৰ অনুসৰি ড'জটো ল'ব লাগে, আৰু যিমান দিনৰ কাৰণে দিয়ে। কিন্তু অতি বেছি বছৰে মই দেখিছোঁ বহুত মানুহক বছৰে কেলছিয়াম টেবলেট খাই থাকে, গতিকে তাৰ পৰা সাধাৰণতে বিৰত থাকিব লাগে। গতিকে আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল লাগিছে, লাইক কৰি আৰু মোৰ পেজটো শ্বেয়াৰ কৰি ফ'ল' কৰি দিব। ধন্যবাদ।